হেল্ল' গুড ইভিনিং ৱেলকাম টু মাই আৰ্মেন ব্লগ আকৌ এটা খুব ধুনীয়া ব্লগ আপোনালোকৰ আগত আৰু আজি হৈছে থাৰ্ছডে 11 তাৰিখ আৰু অকণমান ওলাই আহিছোঁ ফাঁচী বজাৰলৈ বিহু যিহেতু সেইকাৰণে বিহুৰ অকণমান বজাৰ কৰিবলৈ ওলাই আহিলোঁ আৰু সেয়া অকণমান ঘৰৰ সকলোৰে কাৰণে অকণমান বস্তু আৰু কাপোৰ আনিকৈ ল'লোঁ লৈ পেলাই তাৰোপৰি সৰু সুৰা বস্তু বহুত কিবা কিবি থাকে সেইখিনিও বজাৰ কৰিলোঁ কৰি পেলাই এয়া তাৰপিছতেই আপোনালোকক দেখুৱাই আছোঁ এই অকণমান চাওকচোন ইফালে কি ধুনীয়াকৈ সজাই থৈছে মছজিদ আৰু ইফালে মছজিদ আৰু ইফালে গুৰুদ্বাৰা আৰু কি ধুনীয়া এটা পৰিৱেশ জানেনে আৰু আজি অকণমান ভিৰটোও কম আজি যিহেতু ঈদ সেইকাৰণে খুব ধুনীয়া এটা পৰিৱেশ আৰু এইখিনি কৰি বজাৰ লৈ পেলাই তাৰপিছত আহিলোঁ মিঠাইৰ দোকানলৈ মিঠাইৰ দোকানত অকণমান মিঠাই ল'লোঁ যিহেতু আজি থাৰ্ছডে চাইৰামৰ অকণমান ভোগ দিবলৈ সেইকাৰণে এইখিনি লৈ পেলাই তাৰপিছত ঘৰলৈ আহিলোঁ তাকে গুড মৰ্ণিং আৰু আজি হৈছে শুক্ৰবাৰ 12 তাৰিখ আৰু এতিয়া স্কুললৈ আহি আছোঁ আৰু মোৰ যিমান ডাঙৰ মোৰ ভিউৱাৰ্ছৰ যিমান ডাঙৰ আছে আৰু ডাঙৰসকললৈ মোৰ সেৱা জনালোঁ আৰু সৰুসকললৈ মোৰ বুকু ভৰা মৰম আৰু আজি অলপ আগতে এইমাত্ৰ আহি পালোঁ স্কুললৈ আৰু আজি হৈছে স্কুলৰ প্ৰি বিহু চেলিব্ৰেশ্যন আৰু মোৰ পিছফালে দেখিছেনে টিচাৰ্ছখিনি সকলোৱে খুব ধুনীয়া মেখেলা চাদৰ পিন্ধি পেলাই ৰেডি হৈছে আৰু মই খুব চিম্পল মেখেলা চাদৰ এযোৰ পিন্ধি লৈছোঁ যিহেতু বহুত গৰম সেইকাৰণে আৰু এইমাত্ৰ বিহু ষ্টাৰ্ট হৈ গ'ল আৰু মই ছাৰক বিহুৰ কাৰণে গামোচা আৰু জাপিৰে সম্বৰ্ধনা জনালোঁ আৰু আমাৰ স্কুলৰ কৰ্ডিনেটৰ মেম পাপৰি মেমক গামোচা আৰু জাপিৰে বিহুৰ সম্বৰ্ধনা জনালে আৰু এয়াই তাৰপিছতে মেমে অকণমান স্পীচ দিলে বিহু বুলি আৰু তাৰপিছতে বিহু ষ্টাৰ্ট হৈ গ'ল আৰু এনেকৈ আৰু এইবছৰ ল'ৰা ছোৱালীৰ লগতে পেৰেণ্টছসকলো আহিছিলে খুব ভাল হৈছে বিহু কি যে ভাল লাগিছে চাওকচোন ইমান যে ভাল লাগিছে বহুত এনজয় কৰিছোঁ আমি আৰু সকলোৰে মন যায় যিহেতু বিহু বুলি এনেকৈ আৰু আমাৰ স্কুলৰ টিচাৰ্ছখিনি খুব ধুনীয়া ডান্স কৰে প্ৰতিমা মেম অংকিতা মেম স্মিতা মেম সঞ্চিতা মেম আৰু জানেনে ময়ো থাকিব নোৱাৰিলোঁ ইহঁতক নাচা দেখা পাই ময়ো অকণমান নামি গ'লোঁ আৰু বিহু বুলি এই যি পাৰোঁ তাকে অকণমান হাতৰ কিন্তু বহুত বিষ হাতখনত মানে ইমান এটা জোৰ নাপাওঁ তথাপিতো সেই ৰাইট হেণ্ডখনেই ঘূৰাই ঘূৰাই অকণমান ডান্স কৰিলোঁ মনৰ যে ইচ্ছা সৰুৰ পৰা নাচি অহা যে সেইকাৰণে অকণমান নাচিলোঁ মানে কয় যে বিহু লাগিছে গাত নোৱাৰোঁ আৰু থাকিব সেয়াই তাৰপিছতে এয়া পেৰেণ্টছসকলৰ লগতো সকলোৱে ডান্স কৰিলে আৰু আমাৰ স্কুলৰ ষ্টুডেণ্টখিনি চাওকচোন সৰু কণমানিহঁত ইমান ধুনীয়াকৈ বিহুৰ ড্ৰেছ কৰি আহিছে বহুত এনজয় কৰিছে আৰু চাওকচোন কি যে ভাল লাগে আৰু অংকিতা মেমে প্ৰতিমা মেমে খুব ধুনীয়া ষ্টেপ জানে নহয় এনেকৈ ধুনীয়াকৈ তেখেতসকলক শিকাই দিছে সৰু মাইনাসকলক আৰু এতিয়া মেমে সকলো পেৰেণ্টছক সম্বৰ্ধনা জনালে আৰু এয়া বহুত বছৰ পিছত হৈছে আজি এটা ঠাইত যাব ওলাইছোঁ আৰু ক'ত যাব ওলাইছোঁ ক'ত যাম পিছত আপোনালোকে গম পাব আৰু কোন গৈ আছোঁ এয়া মা মোৰ লগত আৰু এয়া মা তাৰপিছত এওঁ যাব আৰু আমি তিনিজন আৰু নিবিৰ এতিয়া থ'বলৈ গৈ আছে নিবিৰ আৰু নিম্পী মোৰ ল'ৰা নিবিৰ বুলি চবেই জানে আৰু আমি যে ইহঁতে আমাক থ'বলৈ গৈ আছে এয়াৰপৰ্টত এয়া এতিয়া আৰু গৈ পেলাই তাৰপিছত আপোনালোকক আকৌ শ্বেয়াৰ কৰিম ক'ত যাওঁ আৰু আমি কি চাওঁ অ'কে চাই থাকক আৰু ব্লগটো চাই থাকিলে নহ'ব লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব সকলোৰে আগত এইটো প্ৰথমতে কৈ দিছোঁ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ইমান জাৰ্কিং হৈ আছে মোৰ কথাখিনি ভালকৈ শুনা পাইছেনে নে নাজানো আৰু অ'কে চাই থাকক ব্লগটো মোবাইল লৈছা আৰু এতিয়া এই জাষ্ট আমি প্লেনত বহিলোঁ আৰু এইমাত্ৰ উৰা মাৰিলে আৰু জানেনে ক'ত গৈ আছোঁ
আৰু অলপ পিছত কৈ আছোঁ, আপোনালোকে চাওকচোন, মোৰ লগত থাকক। আৰু কিছুমানেতো গমেই পাব, অহা যোৱা কৰা, সদায় অহা যোৱা কৰা মানুহ। আৰু এওঁ মাক ধৰি ধৰি লৈ গৈ আছে, কাৰণ মাৰ অকণমান ভৰিখনত অকণমান প্ৰব্লেম হয়, সেইকাৰণে এইবিলাকত যাবলৈ দিগদাৰী হয়, সেইকাৰণে হাতত ধৰি ধৰি লৈ গৈ আছে। আৰু তাৰপিছতে আমি মা আৰু মই অকণমান বহি আছোঁ, এওঁ লাগেজখিনিৰ কাৰণে ৰখি আছে। লাগেজখিনি লোৱা হ'লে তাৰপিছত আমি ওলাই যাম। আৰু মাৰ অলপ ঠাণ্ডাও লাগে, প্লেনতো এনেকৈ অকণমান শ্বলখন ল'লে। আৰু এইমাত্ৰ ওলাই আহি যিটো গৰম, মাই গড, মানে বহুত গৰম। আমাৰ গুৱাহাটী আৰু ইয়াৰে বহুত ডিফাৰেঞ্চ। আৰু জানেনে ক'ত আহিছোঁ, গম পাইছে অকণমান? চাইনবৰ্ডবিলাক দেখাব পাৰোঁ নে নাই চাওঁ অকণমান, তেতিয়া গম পাব। একচুৱেলি আমি আহিছোঁ কলিকতাত। সানডে না স্যাটারডে, কালি হব। সন্ধ্যাবেলা পর আবার ভিড় হবে, সবাই ভিড় হবে ঘুরতে। তাও আজকে হলিডে আছে তো। হ্যাঁ, কালকেও হলিডে আছে, কালকে প্রচুর ভিড় হবে, ঠিকই বলেছেন। কিবা হৈছে অপাৰেশ্যন কৰিব লাগে ইমিডিয়েট। হেল্ল', গুড ইভিনিং। এয়া অকণমান আগত আহি পাইছোঁ, আহি পেলাই ৰেষ্ট ল'লোঁ, লৈ পেলাই আৰু আমি এতিয়া নিউ মাৰ্কেটত এনেকৈ এটা ৰুম লৈ লৈছোঁ, VIP হোটেল বুলি। আৰু চাওঁ এতিয়া আকৌ কালিলৈ কি কৰোঁ অকণমান, তাৰপিছত আপোনালোকক আকৌ দেখুৱাই আছোঁ। অ'কে, চাই থাকক। আৰু আজি জাষ্ট আৰম্ভণিহে হৈছে, আৰু নেক্সট আৰু ক'ত ক'ত যাওঁ, কালিলৈ যদি কিবা প্ৰগ্ৰাম হয় তাকো কৈ থাকিম। অ'কে মা, আহি আছোঁ হা। এতিয়া অকণমান এৱাৰ মই তললৈ যাওঁ, চাওঁ নহয় এনেকুৱা অলপ চলপ কৰিম। কোনে? অ' মা, মোনা আন্টি লগত এখন ৱেবছাইট। আৰু এতিয়া অকণমান আহিছোঁ এই কলিকতাৰ নিউ মাৰ্কেট প্ৰি স্কুল ষ্ট্ৰীট, তাতে অকণমান এৱাৰ মই অকণমান খোজকাঢ়ি ফুৰি আছোঁ। মাক থৈছোঁ হোটেলত, তাকে। আৰু এই আৰু এতিয়া পাছ মোক এটা এটাকৈ কৈ আছে, এওঁ এটা এটাকৈ কৈ আছে, কাৰণ এওঁহে চিনি পায়, মইতো সেনেকৈ চিনি নাপাওঁ। তাকে পাৰ্ক ষ্ট্ৰীটত যাম ন, কি এইটো পাৰ্ক ষ্ট্ৰীট, ইফালে অকণমান খোজকাঢ়োঁ, তাৰপিছত দেখুৱাই আছোঁ আৰু ক'ত ক'ত যাওঁ। অ'কে, আমাৰ যেনেকুৱা আৰু তাৰে আৰু আমি এতিয়া শ্ৰীলেদাৰ্ছত গৈ আছোঁ। কলিকতাত আহি পেলাই শ্ৰীলেদাৰ্ছৰ পৰা চাওঁ, কিবা যদি নলওঁ ভালো নালাগে, সেইকাৰণে তাৰপিছত আকৌ আপোনালোকক দেখুৱাম এনেকুৱা ক'ত কি ল'ব পাৰোঁ। আগতে যি ভিৰ নহয়, আৰু ভাগৰো লাগিছে। আৰু এতিয়া জানেনে, এইমাত্ৰ শ্ৰীলেদাৰ্ছৰ পৰা চেণ্ডেল লৈ ল'লোঁ, আৰু কি যে ভিৰ, যিহেতু কালি ফাৰ্ষ্ট ব'হাগ আৰু বহুত ভিৰ। তাৰপিছতে এনেকৈ ওলাই আহি এওঁ ক'লে আমি হেণ্ড ৰিক্সাবিলাক এনেকৈ যে হাতেদি টানি লৈ যায়, আৰু মোৰ যে ইমান বেয়া লাগিছে, কি ক'ম আৰু। মই ইমান চিঞৰিলোঁ, নালাগে, এওঁ কয় এবাৰ হ'লেও এক্সপিৰিয়েঞ্চ কৰাটো দৰকাৰ, আমি এনেকৈ কৰা নাই আৰু আগতেও গতিকে বহুত মানে এওঁ চিঞৰাৰ কাৰণে নাই উঠা, মোৰ বেয়া লাগে একচুৱেলি। আৰু এইখন নিউ মাৰ্কেটৰ একদম ভিতৰতে মেইন, আৰু তাকে
ছোৱালী ল'ব নেকি মোবাইলটো? আমি দুটা ক'ত উঠিছোঁ, আমি এতিয়া জানেনে ক'ত উঠি আহিছোঁ। নতুন এক্সপিৰিয়েঞ্চ কলিকতাত আমি এইবিলাক কিবা কিবি কৰি আছোঁ, বজাৰ কৰিলোঁ চিলেদাছৰ ইয়াত। এতিয়া এওঁ মই গৈ আছোঁ, মানে সেইদিনাখন আহিম দেই নেক্সট ডে। ইয়াৰ এতিয়া আমি এওঁ আৰু মই খুব ধুনীয়াকৈ এনেকৈ বজাৰ চজাৰ কৰি গৈ আছোঁ। এইবিলাক গাড়ীটো বাম্পাৰ লাগিয়ে থাকে। কিন্তু খুব বেয়া লাগে দেই। এওঁ আৰু মই আজি ক'ত উঠিছোঁ, কি এখন হেণ্ড ৰিক্সা, হাতেদি যে টানি লৈ যায় সেয়া ৰিক্সা। আৰু মানে এনেকুৱা হৈছে, বেয়া লাগে মোৰ, বহুত বেয়া লাগে। কিন্তু তথাপিতো মানে নক'লে নাই, উঠো দিয়া। আৰু এতিয়া আহি আছোঁ। এইখনত বঢ়িয়া প্ৰেষ্টিজ। আৰু এনেকৈ আমি দুয়ো কলিকতা গৰমৰ মাজত ঘূৰি ফুৰি এনেকৈ এনজয় কৰি আছোঁ। আৰু এতিয়া ৰুমলৈ গৈ আছোঁ। আৰু যদি ব্লগটো ভাল লাগি থাকে, লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু 2 দিন আছোঁ কলিকতাত, আৰু অহাকালি আৰু পৰহি, এই 2 দিনত ক'ত ক'ত যাওঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। অ'কে, বাই বাই।